যিসকলে দুখ লাগে বুলি কৈ আছে যে গৌ মাতাক কাটিলে বেয়া লাগে, অবভিয়াছলি বেয়া লাগিব, ঠিক আছে। গৌ মাতাক কুৰবানী দিলে বেয়া লাগে বুলি কয়, তেওঁৰ চেণ্টিমেণ্টৰ হাৰ্টে, অবভিয়াছলি তেওঁলোকৰ চেণ্টিমেণ্টক মই ৰেচপেক্ট কৰো। কিন্তু যিসকলে বেছি দুখ লাগে কৈ আছে, তেওঁলোকে গৌ মাতা যেতিয়া ৰাস্তাত যেতিয়া ঘূৰি থাকে, তেওঁলোকে ঘৰৰ ভিতৰত এচি ৰুমত বা ফেনৰ তলত কিয় হৈ থাকে? অসমীয়া সমাজখনত কেতিয়াও গৰু কটা নাছিলে। আগতে আমি জনালৈকে মুছলমান সমাজে লুকাই চুৰকে গৰু কাটি গৰু মাংস খায়। আমি ফোন লাইনত এই মুহূৰ্তত সংযোগ স্থাপন কৰিছোঁ অধিবক্তা শ্বাহনৱাজ শ্বেখৰ সৈতে। শ্বাহনৱাজ শ্বেখ ডাঙৰীয়া, আপোনাক আদৰণি জনাইছোঁ। সত্যৰঞ্জন বৰা ডাঙৰীয়া ষ্টুডিঅ'ত আছে। হয়, যে গো মাংস নিষিদ্ধ কৰাৰ পিছত যিখিনি প্ৰতিক্ৰিয়া হৈছে এতিয়ালৈকে, সেই প্ৰতিক্ৰিয়াবোৰৰ পৰৱৰ্তী সময়ত সত্যৰঞ্জন বৰা ডাঙৰীয়াই আজিৰ ষ্টুডিঅ'ত কেইবাটাও প্ৰত্যাহ্বান জনাইছে যে ভাৰতবৰ্ষৰ এনেকুৱা পবিত্ৰ ভূমিত অসমৰ মুছলমানে গো মাংস নাখাওঁ বুলি কিয় ক'ব পৰা নাই, আৰু বৰ্তমান সময়ত এই গো মাংসক লৈ ধৰ্মই কি কৈছে বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি কৈছে, এই সকলোবোৰ কথা তেওঁ উল্লেখ কৰিছে। আপোনাৰ দৃষ্টিত ইয়াৰ ৰাজনীতি হৈছে নে নাই হোৱা, কি ক'ব আপুনি? এতিয়া মই এজন মুছলমান ল'ৰা, মই যদি আমাৰ আইন হয় তেতিয়া অবভিয়াছলি নাখাওঁ। কিয় খাম? আইন মানিম। আৰু মই এটা কথা মই জানো যে আমাৰ যিসকল মুছলমান আছে অসমত বুলি কৈছো দেই, এতিয়া মই বেলেগ ষ্টেটৰ নাজানো, অসমৰ মুছলমানসকলে কিন্তু এইটো মানিব। কিন্তু আৰু ভাৰতৰ কথা যদি কোৱা যায়, ভাৰতৰ কথা এতিয়া হোটেল ৰেষ্টুৰেণ্ট আৰু সামাজিক অনুষ্ঠানত মানে বন্ধ বুলি কৈছে, ঘৰত এতিয়া খাবনে নাখায়? এইটো বস্তু যেতিয়া আইন হ'ব, আইনখন হ'লে এতিয়া এনেকে মুখেদি গৈছে বস্তুবিলাক ইলাবৰেট হ'ব লাগিব ন, যে ঘৰত খাব, ঘৰত নাখাব, বা এতিয়াতো ঘৰৰ কথা ক'ব পাৰিলে, ঘৰৰ কথা এতিয়ালৈ কোৱা নাই। আৰু এটা কথা, যদি দোকানত যদি নেবেচে তেতিয়া ঘৰতো খাব নোৱাৰিব। এতিয়া যদি দোকানত বেচে যদি মানুহটো ঘৰত খাবই। আৰু ইণ্ডিয়া এটা হ'ল মানে থাৰ্ড লাৰ্জেষ্ট মানে বিফ এক্সপৰ্টাৰ হয় ইণ্ডিয়া দেই। 1 নম্বৰটো আছে আল কাবিৰ এক্সপৰ্টছ, ঠিক আছে। তেওঁৰ অনাৰৰ নাম কিন্তু মিষ্টাৰ সতীশ, ঠিক আছে। তাৰ পাছত 2 নম্বৰটো আছে এৰেবিয়ান এক্সপৰ্টছ প্ৰাইভেট লিমিটেড, অনাৰৰ নাম হ'ল মিষ্টাৰ সুনীল কাপুৰ, ঠিক আছে। 3 নম্বৰটো হ'ল KR ফ্ৰজেন ফুড এক্সপৰ্টছ, তাৰে অনাৰৰ নাম হ'ল মিষ্টাৰ মদন এবট। তাৰ পাছত 4 নম্বৰত আছে আপোনাৰ কিবা ইণ্ডাষ্ট্ৰিজ PML ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড, তাৰপিছত আৰু অনাৰ নাম মিষ্টাৰ AS বিন্দ্ৰা। এইটো মানে গুগলত পোৱা দেই, এইটো মই গুগলত, এতিয়া মই নাজানো কিমানখিনি সঁচা কিমানখিনি মিছা। যদি মিছা হয় তেতিয়া গুগলৰ ওপৰত কেছ কৰিলে হ'ল বাৰু, যোনে এইটো নামানে। চ' সেনেকুৱা কথা। এতিয়া বস্তুবিলাক মিলি জুলি কৰিব লাগিব। আৰু যদি এতিয়া মুছলমান বুলি কৈ থাকিলে বস্তুটো মানে সেইটো ক'ব নালাগে, মুছলমানে মানিবই। আৰু এনেকুৱা বহুত কথা আছে। গৌ মাতা বুলি ক'লে এতিয়া আমাৰ যদি হিন্দু ভাই ভনীসকল, মই লাষ্ট টাইমো কৈছো যে আমাৰ হিন্দু ভাই ভনীসকলে যদি গৌ মাতা বুলি কয়, মই গৌ মাতা মানিমে। কিন্তু এটা বস্তু দুখ লাগে, যিসকলে দুখ লাগে বুলি কৈ আছে যে গৌ মাতাক কাটিলে বেয়া লাগে, অবভিয়াছলি বেয়া লাগিব, ঠিক আছে। গৌ মাতাক কুৰবানী দিলে বেয়া লাগে বুলি কয়, তেওঁৰ চেণ্টিমেণ্টৰ হাৰ্টে, অবভিয়াছলি তেওঁলোকৰ চেণ্টিমেণ্টক মই ৰেচপেক্ট কৰো। কিন্তু যিসকলে বেছি দুখ লাগে কৈ আছে, তেওঁলোকে গৌ মাতা যেতিয়া ৰাস্তাত যেতিয়া ঘূৰি থাকে, তেওঁলোকে ঘৰৰ ভিতৰত এচি ৰুমত বা ফেনৰ তলত কিয় হৈ থাকে? যিসকল পলিটিকেল লিডাৰ, যিসকল ডাঙৰ মিনিষ্টাৰ MLA কৈ আছে যে গৌ মাতাৰ কাৰণে বেয়া লাগে, আমাৰ চেণ্টিমেণ্ট হাৰ্ট, ঠিক আছে, চেণ্টিমেণ্ট হাৰ্ট, চেণ্টিমেণ্টটো ৰেচপেক্ট কৰো। কিন্তু তেওঁলোকেতো শুই আছে না এচি ৰুমত, কোৱাৰ্টাৰত। তেওঁলোকে ৰাস্তাত ওলাই পেলাই গৌ মাতাক দিব লাগে না, চিকিউৰিটি দিব লাগে গৌ মাতাক। ঠিক আছে। এই প্ৰশ্নটোৰ যদি কথা কয় যে গো মাতাৰ ৰাস্তাত ঘূৰি ফুৰিব আৰু মানুহগৰাকীয়ে গৃহস্থই ঘৰত AC লগাই শুই থাকিব, এইটো কেনেকুৱা ধৰণৰ? নাই চাওক, ইয়াত এই যিজন মানুহ, মইতো বাৰু নাজানো কোন, যিখিনি কথা ক'লে সেইখিনি কথা খুব সাধাৰণ কথা। আৰু এইখিনি কথা আমি যিখিনি আলোচনা কৰিলোঁ ইয়াৰ আগতে, তাৰ লগত আকাশ পাতল পাৰ্থক্য। তেওঁলোকে মই এইটোলৈ আহিম। তেওঁলোকে আচলতে কি মানে এইকাৰণে বিষয়বোৰৰ লগত কিছুমান মানুহৰ লগত উত্তৰ দিবলৈও ইচ্ছা এইকাৰণে নাযায়। আমি কি কথা ক'লোঁ, প্ৰশ্নটো যদি সেইখিনিৰ আধাৰত আহিলেহেঁতেন তেতিয়া ভাল পালোহেঁতেন। মই কি কৈছোঁ, বি দ্য চেঞ্জ, আমি ইয়াৰ পৰা পৰিৱৰ্তনটো হ'ব খুজিছোঁ, আমি ইয়াৰ পৰা আৰু তেওঁ ক'বা নীতি নিয়ম। মই ক'লোঁ নহয়, যিটো অসমৰ প্ৰতি দায়বদ্ধ, নিয়ম কিয় লাগে? মই কৈছোঁ নিয়মেই নালাগে। নিষিদ্ধ কৰিছে, ভাল পাইছোঁ, তাৰপিছত অকণ নিয়মেই নালাগে। নিয়ম হ'লেহে মই মানিম, নিয়ম নহ'লে মই নামানিম। মই ৰাস্তাত কাৰোবাক তিৰস্কাৰ কৰিছোঁ, তাত নিয়ম আছে নেকি? তিৰস্কাৰ মই মানে তিৰস্কাৰ নকৰিব বুলি নিয়ম বনাব লাগিব নেকি কোনোবাই? তেতিয়া মই জানি বুজি মই তিৰস্কাৰ কৰিম নে নকৰিম সেইটো মই নিজে জানিব লগা কথা নহয়। মই যিখন ভূমিত জন্ম হৈছোঁ, এইখন ভূমিৰ দৰ্শন, এইখন ভূমিৰ চিন্তা, এইখন ভূমিৰ গোটেই ঐতিহ্যক মই নিজে যদি মই ইয়াৰ হয়, তেতিয়াহ'লে মই নিজে, কোনোবাই মোক ক'বলৈ মই কিয় বাট চাই থাকিব লাগে? কোনোবাই ক'ব
আহিম মই সেইটোলৈ কোনোবাই মোক ক'ব তাৰ কাৰণে ৰৈ থাকিম তেনেকুৱা হ'ব নোৱাৰে আৰু কিছুমান তৰল কথা যে কোনে ক'ত আছে ক'ত কি আছে ভাৰতবৰ্ষৰ আমি আৰম্ভ কৰিব খোজোঁ প্ৰক্ৰিয়া আজি ইয়াৰ পৰা সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব কোনোবাই বেপাৰ কৰিছে ধৰিব চাওক এদিনতে Rome was not built in a day ৰোমখন ধ্বংস হৈ যায় ৰোমখন এদিনতে হোৱা নাই আপুনি অসমীয়াত যদি কওঁ ভুকুতে কল পকাব নোৱাৰে গতিকে এই প্ৰক্ৰিয়াবোৰ আছে আমি অস্বীকাৰ কৰাই নাই আৰু এইবোৰ নতুন কথা নহয় সদায় হৈ থকা কথা কিন্তু এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি যিখিনি কথা মই ইয়াৰ আগতে ক'লোঁ সেইখিনিৰ আঁত ধৰিয়ে আমি যদি নিজকে স্বাভিমানী অসমীয়া বুলি ভাবোঁ নিজকে যদি এগৰাকী অসমৰ ভূমিত জন্ম হোৱা সন্তান বুলি ভাবোঁ নিজকে যদি এই ভাৰতবৰ্ষৰ পবিত্ৰ সন্তান বুলি ভাবোঁ পবিত্ৰ ভূমিত যিসকলে হত্যা কৰিছে আপুনি কোনোবাই ধৰ্ষণ কৰিছে সেইবুলি আপুনিও কৰিব নেকি নে আপুনি ধৰ্ষণ কৰাটোৰ কথা কৈ ক'ব ই ধৰ্ষণ কৰিছে নহয় ময়ো ধৰ্ষণ কৰিম সেইটো কৰিব নেকি কোনোবাই ধৰ্ষণ কৰাটোক যদি আপুনি এনকাৰেজ নকৰে কোনোবাই ধৰ্ষণ কৰিছে বুলি যদি আপুনি ধৰ্ষণ কৰিবলৈ নাযায় তেতিয়াহ'লে তেনেকুৱা কথা আমুকে কৰিছে কাৰণে তোমালোকে কিয় নকৰিবা মানে সুৰক্ষাৰ প্ৰসংগটো কি ক'ব সুৰক্ষাটো চাওক ৰাস্তাত যি আছে গৰু যিসকল গৰাকী আছে ৰাস্তাত আমিও দেখিছোঁ বিভিন্ন সময়ত সেয়ালৈ আমিও লিখা মেলা কৰিছোঁ বিভিন্ন সময়ত যে গৰাকীয়ে ৰাস্তাত গৰু এৰি দিয়ে তো ইয়াৰ এটা পদ্ধতি আহিব লাগিব আৰু বিভিন্ন সময়ত বিভিন্নজনে কয় গৰু যদি কাটিবই নোৱাৰে গৰু যদি তেতিয়াহ'লে পুহিব কিয় তাৰমানে গৰু কাটিবলৈ পোহে নেকি অসমীয়া সমাজখনত কেতিয়াও গৰু কটা নাছিলে আগতে আমি জনালৈকে মুছলমান সমাজে লুকাই চুৰকে গৰু কাটি গৰু মাংস খায় আমাৰ আগত আহিলে গৰু খোৱা বুলি ক'লে বেয়া পায় লাজ পায় তেওঁলোকে নকয় ঘিণ কৰে ক'বলৈ নিজেই নিজকে আঁতৰাই ৰাখে কিন্তু আজিকালি তেওঁলোকে প্ৰাইড ফিল কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত